সকলোলৈকে নমস্কাৰ জনাইছো আৰু আৰডিছ সাকসেছ মন্ত্ৰ চেনেলটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅটো আমি প্ৰস্তুত কৰিছো নিউ এডুকেশ্যন পলিচি 2020 ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিবলৈ। বহুতৰ মাজত এটা কনফিউজনৰ সৃষ্টি হৈছে, হেতু হৈছে কি নিউ এডুকেশ্যন পলিচি 2020 নো কি আৰু ইয়াতনো কি আছে আৰু এই নিউ এডুকেশ্যন পলিচি 2020 কেতিয়াৰ পৰা ইমপ্লিমেন্ট কৰা হ'ব আৰু সেই বিষয়ে আমি বহুতেই অৱগত নহয়। গতিকে আজিৰ এই ভিডিঅটোত আমি নতুন এডুকেশ্যন পলিচি 2020 ৰ ওপৰত আলোকপাত কৰিবলৈ এই ভিডিঅটো আমি প্ৰস্তুত কৰিছো। আশা কৰো এই ভিডিঅটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু নিউ এডুকেশ্যন পলিচি 2020 ৰ ওপৰত থকা সকলো বিষয় ডাউট আপোনালোকৰ আঁতৰি যাব। গতিকে আহক আমি এই ভিডিঅটো আৰম্ভ কৰো আৰু আমাৰ এই চেনেলটো আৰডিছ সাকসেছ মন্ত্ৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ নিউ এডুকেশ্যন পলিচি বা শিক্ষাৰ লগত জড়িত বিভিন্ন খবৰ আমি আপোনালোকক জনাই থাকিম। এতিয়া নিউ এডুকেশ্যন পলিচি 2020 ৰ ওপৰত আলোকপাত কৰাৰ আগতে আমি আপোনালোকক ক'ব বিচাৰিছো যে এই নিউ এডুকেশ্যন পলিচি 2020 আজি সুদীৰ্ঘ 34 বছৰৰ পিছত এখন নতুন এডুকেশ্যন পলিচি আহিছে। ইয়াৰ আগত নতুন এডুকেশ্যন পলিচি আছিলে নেশ্যনেল এডুকেশ্যন পলিচি আহিছিলে 1986 চনত আৰু তাৰ আগতে আৰু এখন এডুকেশ্যন পলিচি আছে যিখন দেশৰ প্ৰথম এডুকেশ্যন পলিচি, সেইখন কোঠাৰী কমিশ্যনৰ ৰেকমেণ্ডেশ্যনৰ দ্বাৰা বনোৱা হৈছিল। সেইখন হৈছে নিউ এডুকেশ্যন নেশ্যনেল এডুকেশ্যন পলিচি 1964-66। গতিকে এতিয়ালৈকে ভাৰতবৰ্ষত 3খন এডুকেশ্যন পলিচি আৰম্ভ হৈছে আৰু সেইকেইখন হৈছে কি 1964-66 ৰ এখন পলিচি, 1986 ৰ নেশ্যনেল এডুকেশ্যন পলিচি আৰু এইবাৰ 2020ত ভাৰত চৰকাৰে লৈ আনিছে নতুন এডুকেশ্যন পলিচি 2020। এতিয়া নতুন এডুকেশ্যন পলিচি 2020 ৰ বিষয়ে সম্পূৰ্ণভাৱে জানিবৰ আগতে আমি কিছুমান কথা জনাব বিচাৰিছো আৰু এই যে নতুন এডুকেশ্যন পলিচি আহিছে ইয়াৰ ফলত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, যোগাত্মক প্ৰভাৱ পৰিব নে ঋণাত্মক প্ৰভাৱ পৰিব, পজিটিভ ইম্পেক্ট হ'ব নে নিগেটিভ ইম্পেক্ট হ'ব আৰু সকলো ধৰণৰ পৰিৱৰ্তন কিছুমান ভাল কথাই আমাৰ মনলৈ লৈ আনে আৰু এই পৰিৱৰ্তনৰ দ্বাৰা আচলতে বেয়া নহয়, ভালেই হয়। গতিকে 2020ত যিখন নতুন এডুকেশ্যন পলিচি আহিছে সেইখনেও এক বৈপ্লৱিক পৰিৱৰ্তন শিক্ষাৰ ক্ষেত্ৰলৈ, শিক্ষা জগতলৈ লৈ আনিছে আৰু এই নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে ভাৰতবৰ্ষৰ যিসকল কণ ছাত্ৰ ছাত্ৰী শিশুসকল আছে তেওঁলোক বিশ্বৰ আন দেশৰ লগত ফেৰ মাৰি নিজকে আগবঢ়াই নিবলৈ সক্ষম হ'ব নিউ এডুকেশ্যন পলিচি 2020 ৰ জৰিয়তে। এতিয়া বহুতে নিউ এডুকেশ্যন পলিচি 2020 বিভিন্ন ক্ষেত্ৰত সমালোচনা কৰিছে। ইয়াক কোৱা হৈছে যে ইয়াত মানে ইণ্ডিয়ানাইজেশ্যন কৰা হৈছে বা ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে বা কিবা এটা হিন্দী লেংগুৱেজ জাপি দিয়া হৈছে, হিন্দীয়ানাইজ কৰা হৈছে সকলোবোৰ স্কুলক। কিন্তু এইটো কথা নহয়। আচলতে আপোনালোকে জানি ভাল পাব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, কণ শিশুসকলক ক্লাছ 5 পৰ্যন্ত, ক্লাছ 5লৈকে মাতৃভাষাৰ জৰিয়তে শিক্ষাদান কৰাটো বাধ্যতামূলক হৈ পৰিছে এই নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে। অফক'ৰ্ছ ইংৰাজী বিষয়টো এটা থাকিব ক্লাছ 1ৰ পৰা বা তাৰ তলতো থাকিব পাৰে, কিন্তু মাতৃভাষাৰ জৰিয়তে শিক্ষা আপ টু ক্লাছ 5 বা কিছুমান স্কুলত আপ টু ক্লাছ 8, কিন্তু ক্লাছ 5লৈকে মাতৃভাষাৰ জৰিয়তে শিক্ষাটো কম্পালচৰি কৰা হৈছে। মাতৃভাষা বা যিকোনো স্থানীয় ভাষা তাৰ জৰিয়তে শিক্ষাদান কৰাটো কম্পালচৰি কৰা হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ সৃষ্টি হৈছে ইয়াত। আৰু আগতে কি হৈছিলে যে 10+2 আছিলে, মানে ক্লাছ 10 আৰু 2 মিলি ক্লাছ 12লৈকে, অৰ্থাৎ 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলৰ যি শিক্ষা সেইটো সম্পূৰ্ণ চৰকাৰৰ নিয়ন্ত্ৰণত হৈছিলে আৰু এইবাৰ ইয়াত সামৰি লোৱা হৈছে 3 বছৰৰ পৰা ল'ৰা ছোৱালীসকলক, শিশুসকলক 3 বছৰৰ পৰা সামৰি লোৱা হৈছে।
গতিকে নিশ্চয়কৈ এইটো এটা খুব ভালেই যোগাত্মক এটা দিশ কাৰণ 3 বছৰৰ পৰা শিক্ষা আমাৰ চৰকাৰে এতিয়ালৈকে লোৱা নাছিলে আৰু এইবাৰ 3 বছৰৰ পৰা মানে আমাৰ যদি এটা শিশুৰ বয়স 3 বছৰ সম্পূৰ্ণ হয় তেতিয়া তেওঁ স্কুললৈ যাব লাগিব আৰু এই সম্পূৰ্ণ চৰকাৰৰ তত্ত্বাৱধানত এইটো হ'ব গতিকে 3 বছৰৰ পৰা স্কুলিং আৰম্ভ হ'ব আগতে আৰম্ভ হৈছিল 6 বছৰৰ পৰা অৰ্থাৎ ক্লাছ 1 6 বছৰত পাইছিলে কিন্তু এবাৰ 3 বছৰৰ পৰা শিক্ষা লাভ কৰিব আমাৰ শিশুসকলে ছাত্ৰ ছাত্ৰীসকলে গতিকে খুব ভাল এটা দিশ এই নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে আৰম্ভ হৈছে এতিয়া আহকচোন আমি জানো এই 5+3+3+4 এইটো কি আমি যে দেখা পাইছো ইয়াত 5+3+3+4 প্যাটাৰ্ন এইটো কি বস্তু আগতে আছিল 10+2 ক্লাছ 10 and 2 মানে ক্লাছ 12 এতিয়া হৈছে 5+3+3+4 প্যাটাৰ্ন এই 5+3+4 এই প্যাটাৰ্নটো কি আহকচোন আমি জানো 5 years মানে প্ৰথম 5 বছৰ এইটো যে ইয়াত 5 দেখা পাইছে এইটো হল 5 years তো প্ৰথম 5 বছৰ আছে ফাউন্ডেশনাল লাৰ্নিং কাৰিকুলাম মানে এই প্ৰথম 5 বছৰত অৰ্থাৎ 3 বছৰৰ পৰা 8 বছৰলৈকে লৰা ছোৱালী সকলক কি কৰা যাব কেনেকুৱা ধৰণৰ শিক্ষা দিয়া হ'ব আসলতে 5 ইয়াৰ্ছক আমি দুটা ভাগত ভাগ কৰিছো এটা হল age 3 to 6 আৰু এটা হল age 6 to 8 ইয়াতে আপোনাৰ 2 বছৰ থাকিব age 3 to 6 3 4 5 ইয়াত 2 বছৰ থাকিব আৰু ইয়াত কৰা হ'ব কি নহয় 3 বছৰ থাকিব ক্ষমা কৰিব ইয়াত 3 বছৰ থাকিব আৰু ইয়াত ফ্ৰী সেফ হাই কোৱালিটি এডুকেশ্যন ইয়াত থাকিব ফ্ৰী সেফ হাই কোৱালিটি এডুকেশ্যন এতিয়া চাওক যদি আজিকালি প্ৰি প্ৰাইমাৰী স্কুলত পঠাব লগা হয় বা এখন ভাল স্কুলত আমাৰ শিশুসকলক পঠাব লগা হয় তেতিয়া হলে সম্পূৰ্ণ প্ৰাইভেটত আমি পঠাব লগা হয় তেতিয়া কি হয় আমি আমাৰ শিশুসকল মানে যিসকল দৰিদ্ৰ শিশু আছে তেওঁলোক উপযুক্ত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হয় কিন্তু ইয়াত কোৱা হৈছে কি 3 ৰ পৰা 6 এইটো এজ গ্ৰুপৰ লৰা ছোৱালীসকলক কি কৰা হ'ব ফ্ৰী সেফ হাই কোৱালিটি এডুকেশ্যন দিয়া হ'ব আৰু ক'ত দিয়া হ'ব সেই এডুকেশ্যন অংগনবাড়ী কেন্দ্ৰবিলাক আছে প্ৰি স্কুল খোলা হ'ব আৰু বাল ভাটিকা বুলি কিছুমান স্কুল খোলা হ'ব আৰু অলৰেডি কিছুমান জায়গা এই স্কুলবিলাক আছে গতিকে ক্লাছ 1 পোৱাৰ আগতে 3 বছৰ ফাউন্ডেশনাল লাৰ্নিংত শিশুসকলক শিক্ষা দিয়া হ'ব গতিকে এইটো এটা খুবেই ভাল দিশ আৰু আমাৰ যিসকল অভিভাৱক আছে তেওঁলোকে মানে চিন্তাত পৰি যায় আমি ক'ত নিজৰ ল'ৰা ছোৱালীসকলক আমি ক'ত এডমিশন কৰাম মানে 3 বছৰ বা 2 বছৰ হোৱাৰ লগে লগে চিন্তা আহি যায় কি আমি কোনখন স্কুলত আমাৰ ল'ৰা ছোৱালীসকলক আমি ভৰ্তি কৰাম কিন্তু এতিয়া সেই প্ৰবলেমসমূহ নাইকিয়া হ'ব কিয়নো চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ সেফ হাই কোৱালিটি এডুকেশ্যন প্ৰদান কৰিব আৰু অংগনবাড়ী চেণ্টাৰবিলাকক আপগ্ৰেড কৰা হ'ব প্ৰি স্কুল বাল ভাটিকা আৰু ক্লাছ 1 পোৱাৰ আগতে এই ফাউন্ডেশনাল লাৰ্নিংটো কৰা হ'ব আৰু ইয়াৰ লগে লগে এটা ডাঙৰ দিশ হ'ব সেইটো হল কি বৃহৎ পৰিমাণৰ নিযুক্তি হ'ব চাকৰিৰ নিযুক্তি হ'ব অৰ্থাৎ শিক্ষক নিযুক্তি আৰু যিসকল টিচাৰ বা শিক্ষক হ'ম বুলি ভাবি আছে বা যিসকলৰ মনত এটা পেশন আছে যে মই শিক্ষক হ'ম বা যিসকলে শিশুসকলক ভাল পায় বিশেষকৈ শিশুসকলক ভাল পোৱা যিসকল মানে আমাৰ ডেকা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ সুযোগ আহি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে গতিকে যিসকল মানে যুৱক যুৱতীয়ে নিজকে শিক্ষক হিচাপে গঢ় দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সুযোগ কাৰণ নতুন স্কুলৰ সৃষ্টি হ'ব আৰু নতুন অপৰচুনিটি সুযোগ আহি যাব তাৰপিছত এই 5 ইয়াৰ্ছৰ যি শেষৰ দুটা বছৰ সেইটো ক্লাছ 1 আৰু ক্লাছ 2 হিচাপে বিবেচিত হ'ব গতিকে এইটো হল 5 ইয়াৰ্ছ মানে আমাৰ যিটো 5 প্যাটাৰ্ন 5+3+3+4 প্যাটাৰ্ন আছে তাৰে এই 5 ইয়াৰ্ছটো হৈছে মানে প্ৰথম এজটো 3 ৰ পৰা 6 বছৰ তাত মানে ক্লাছ 1 পোৱাৰ আগতে 3 ৰ পৰা 6 বছৰ ফ্ৰী সেফ আৰু হাই কোৱালিটি এডুকেশ্যন দিয়া হ'ব আৰু 6 ৰ পৰা 8 এইটো ফ্ৰী এডুকেশ্যন গতিকে আপোনালোকে এইটো ফাউন্ডেশন ষ্টেজটো বুজি পালে এতিয়া নেক্সট 3 এইটো নেক্সট 3 এইটো হৈছে এজ গ্ৰুপ
8 পৰা 11 8 বছৰৰ পৰা 11 বছৰ বয়সলৈ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোক হৈছে ক্লাছ 3 4 আৰু 5 তেওঁলোক থাকিব ক্লাছ 3 4 আৰু 5 আৰু তেওঁলোকক কেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰা হ'ব তেওঁলোকক প্ৰিপাৰেটৰি ষ্টেজ মানে ভৱিষ্যতৰ কাৰণে তেওঁলোকক সাজু কৰি তোলা হ'ব প্ৰিপাৰেটৰি ষ্টেজ আৰু প্লে ৱে মেথড থাকিব মানে খেলাৰ জৰিয়তে শিক্ষা লাৰ্নিং বাই ডুইং মানে জয়ফুল লাৰ্নিং ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ইমান বোজা নাথাকিব তেওঁলোকৰ কোনো ধৰণৰ পঢ়াৰ বোজা নাথাকে আৰু তেওঁলোকে বাই প্লে ৱে মেথড শিকিব লাৰ্নিং বাই ডুইং ডিস্কভাৰীৰ জৰিয়তে শিকিব মানে তেওঁলোকে নিজেই নিজক আৱিষ্কাৰ কৰিব বা নিজেই সৃষ্টি কৰিব এক্টিভিটি বেছ লাৰ্নিং হ'ব ইণ্টাৰেক্টিভ ক্লাছৰুম হ'ব এক্টিভিটি বেছ মানে লাৰ্নিং বাই ডুইং কিবা এটা কৰি কৰি শিকা হেতুকে কয় লাৰ্নিং বাই ডুইং গতিকে এই যেটো 3 ইয়াৰ্স মানে 3 4 5 3 4 5 এই ক্লাছ 3 4 5 এই প্ৰিপাৰেটৰি ষ্টেজ বুলি কোৱা হ'ব এটুক আৰু প্লে ৱে মেথডত শিকিব এক্টিভিটি বেছ লাৰ্নিং হ'ব কিবা এটা কৰি ফলাই শিকিব তেওঁলোকে গতিকে এইটো হল ক্লাছ 3 4 5 এতিয়া আইছো নেক্সট 3 এই নেক্সট 3 ক্লাছ কেইটানো কি এই নেক্সট 3 ক্লাছ কেইটা হৈছে 6 7 8 ক্লাছ 6 7 8 এতিয়া ইয়াতে থাকিব এইটো ষ্টেজ খুবই গুৰুত্বপূৰ্ণ ইয়াত কি থাকিব এক্সপেৰিয়েন্সিয়েল লাৰ্নিং মানে লাৰ্নিং বাই এক্সপেৰিয়েন্সিং বাই ডুইং সামথিং অন সেলফ তাৰপিছত কি কি বিষয়ৰ শিক্ষা দিয়া হ'ব ইয়াত সায়েন্সেস অল দা সায়েন্সেস ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই সকলোবোৰ সায়েন্স ইয়াত ইনক্লুড কৰা হ'ব তাৰপিছত ম্যাথমেটিক্স থাকিব সোশিয়াল সায়েন্সৰ অন্তৰ্গত যিমান বিষয় আছে যেনেকৈ হিষ্ট্ৰি আছে জিওগ্ৰাফি আছে পলিটিক্যাল সায়েন্স আছে বা আৰু কি আছে আমাৰ হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স সিভিক্স আছে আৰু এই সকলোবোৰ ইকনমিক্স আছে এই সকলোবোৰ বিষয়ৰ জ্ঞান ক্লাছ 6 পৰা 8 লৈকে ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব আৰু ইয়াতে এটা ডাঙৰ কথা আছে হেতু হৈছে কি ভোকেশনাল কোৰ্सेছ বিলাক ইয়াত কাৰিকুলামত এমবেড কৰা হ'ব মানে কাৰিকুলামত অন্তৰ্ভুক্ত কৰা হ'ব ভোকেশনাল কোৰ্স বিলাক ভোকেশনাল কোৰ্স বুলিলে আমি বুজো কি যেনেকৈ কাৰ্পেন্ট্ৰি আছে প্লাম্বাৰ আছে যেনে ইলেক্ট্ৰিচিয়ান আছে গতিকে ইয়াতে আকৌ এটা প্ৰশ্নৰ উদয় হৈছে যে বহুতে ভাবিছে তেওঁলোকৰ লৰা ছোৱালী সকলক কি কাৰ্পেন্টাৰ হ'বলৈ অৰ্থাৎ মিস্ত্ৰী হ'বলৈ শিক্ষা দিয়া হৈছে নেকি বা ইলেক্ট্ৰিচিয়ান হ'বলৈ শিক্ষা দিয়া হৈছে নেকি এইটো কথা নহয় আৰু ইয়াতে যিকোনো এটা বিষয় কম্পালসৰিলি বাছি লবই লাগিব 6 to 8 লৈকে যিকোনো ভোকেশনাল কোৰ্স এটা গাৰ্ডেনিং হ'ব পাৰে ইলেক্ট্ৰিচিয়ান হ'ব পাৰে বা বিভিন্ন ধৰণৰ ভোকেশনাল কোৰ্স আছে সেইবিলাক হ'ব পাৰে টিভি মেকানিক হ'ব পাৰে ইঞ্জিনিয়াৰিং হ'ব পাৰে গতিকে এই সকলো বিলাক তাৰ ভিতৰত এটা কম্পালসৰি সাবজেক্ট বাছি লব লাগিব আৰু সেইটোৰ ওপৰত কি হ'ব তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব এটো কি বেয়া কথা নেকি এটো কোনো ধৰণৰ বেয়া কথা নহয় মই যদি মোৰ নিজৰ টিভিটো বেয়া হৈ গল মই যদি নিজেই ৰিপেয়াৰ কৰি লব পাৰো মোৰ ফেনখন বেয়া হৈ গল মই যদি নিজেই ৰিপেয়াৰ কৰি লব পাৰো গতিকে ইয়াতে কি কৰা হৈছে লৰা ছোৱালীসকলক এটা আত্মনিৰ্ভৰশীলতাৰ ফালে লৈ যোৱা হৈছে যে মই নিজেই নিজৰ কামখিনি কৰি লব পাৰিম এই এটা ভোকেশন যদি মই লওঁ গতিকে এটো এটা খুবেই পজিটিভ গুৰুত্বপূৰ্ণ এটা দিশ ইয়াত মানে অভিভাৱক বা গাৰ্জেন সকলে চিন্তা কৰিব কোনো কথা নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি এনেকুৱা ধৰণৰ শিক্ষা দিয়া হৈছে মানে ইয়াত কৰা হ'ব কি 10 বেগলেছ ডেজৰ কথা ইয়াত কোৱা হৈছে 10 বেগলেছ ডেজ মানে এইটো কলৈকে থাকিব 10টা বেগলেছ ডেজ মানে বেগ নোহোৱা দিন from class 6 onwards per year এক বছৰত 10টা বেগলেছ দিন থাকিব এই বেগলেছ দিন বিলাকত কি কৰা হ'ব ইন্টাৰ্নশিপ কৰা হ'ব ইন্টাৰ্নশিপ মানে কি আমাৰ যিকোনো এজন মিস্ত্ৰীৰ লগত 10 দিন মানে কাম কৰা এটা অভিজ্ঞতা দিয়া হ'ব প্ৰদান কৰা হ'ব বা ইলেক্ট্ৰিচিয়ান এজনৰ লগত কেনেকৈ ইলেক্ট্ৰিচিটিৰ ওপৰত মানে বিভিন্ন ধৰণৰ মেচিন বিলাক কেনেকৈ ৰিপেয়াৰ কৰা হয় বা বনোৱা হয় তাৰ ওপৰত শিক্ষা দিয়া হ'ব গতিকে এই যেটো 10টা বেগলেছ দিন থাকিব মানে বেগ ননা দিন বছৰত মানে 10টা বেগ নলোৱা দিন থাকিব আৰু সেই কিটাৰ জৰিয়তে কি শিকিব পাৰিব এই বিভিন্ন ধৰণৰ ভোকেশনাল কোৰ্স বিলাক শিকিব পাৰিব এতিয়া আহিছো আমাৰ নেক্সট 4 এটো লুকি নেক্সট 4 হল 4 ইয়ার্স age 14 to 18 অৰ্থাৎ ক্লাস 9 ৰ পৰা 12
ক্লাছ 9 পৰা 12 সো ইয়াতে আপোনাৰ এইটো ষ্টেজক কোৱা হ'ব সেকেন্ডাৰী ষ্টেজ এইটো সেকেন্ডাৰী ষ্টেজ কোৱা হ'ব আৰু এইটো হ'ব মাল্টি ডিসিপ্লিনাৰী এইটো হ'ব কি মাল্টি ডিসিপ্লিনাৰী ইয়াত এজন ষ্টুডেন্টে নিজৰ সাবজেক্ট নিজে চয়েস কৰিব পাৰিব সাপোজ ধৰা হ'ল মানে ষ্টুডেন্টজনৰ বিভিন্ন বিষয় পঢ়াৰ মন আছে মানে ফিজিক্স পঢ়াৰ মন আছে লগতে ফিলসফিও পঢ়াৰ মন আছে ইয়াতে পাৰিব 9 পৰা 12 লৈকে যেটো কোর্স হ'ব এইটো কোনো আৰ্টস সায়েন্স বা কমাৰ্স বুলি কোনো ধৰণৰ ডিমাৰ্কেশন কৰা নহয় ইয়াতে তেওঁৰ নিজৰ চয়েস মতে সাবজেক্ট বিলাক পঢ়িব পাৰিব তেওঁ যদি কেমিষ্ট্ৰি পঢ়িছে লগত মিউজিকও পঢ়িব পাৰিব গতিকে ইয়াতে আমাৰ ল'ৰা ছোৱালী সকল উপকৃত হ'ব তেওঁলোকে নিজৰ নিজৰ পেশন অনুযায়ী সাবজেক্ট বিলাক সিলেক্ট কৰিব পাৰিব গতিকে এটো খুবেই এটা পজিটিভ পইণ্ট হৈছে প্লাস পইণ্ট হৈছে ইয়াতে আৰ্টস সায়েন্স কমাৰ্স বুলি কোনো ধৰণৰ ডিমাৰ্কেশন নাথাকে আগতে যেনেকে মই সায়েন্সত পঢ়িম মই আৰ্টছত পঢ়িম বা তুমি সায়েন্স পঢ়িব নোৱাৰা আৰ্টছ পঢ়িব নোৱাৰা এনেকুৱা ধৰণৰ এটা কন্ট্ৰভাৰ্সিৰ সৃষ্টি হৈছিল যে ইমান মাৰ্কস থাকিলে সায়েন্স পঢ়িব পাৰিবা ইমান মাৰ্কস নাথাকিলে নোৱাৰিবা এনেকুৱা ধৰণৰ এটা কন্ট্ৰভাৰ্সি হৈছিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল কি হৈছিল হতাশাত ভুগিছিল যে মই সায়েন্সত সিট নাপালো বা মই আৰ্টছ পঢ়িব লগা হ'ল এনেকুৱা ধৰণৰ এটা হতাশাৰ সৃষ্টি হৈছিল কিন্তু এতিয়া হেতু একেবাৰে নাইকিয়া হৈ যাব আৰু আগতে এটা কি আছিল একদম কম্পিটিটিভ মাইন্ডসেট আছিল যে মই ডক্টৰ হ'ব লাগিব মই ইঞ্জিনিয়াৰ হ'ব লাগিব গতিকে হেতুহে মাইন্ডত আছিল মই ডক্টৰ মই ইঞ্জিনিয়াৰ কিন্তু আসলতে শিক্ষা কি কেনে কি বস্তু আমি শিকিব লাগিব হেবিলাক আমাৰ মাইন্ডত নাছিল আমাৰ পেশনটো আমি পাহৰি গৈছিলো আমি আসলতে কিহত আমাৰ ৰাপ আছে কিহত ইন্টাৰেষ্ট আছে হেতু আমি পাহৰি গৈছিলো কিন্তু এতিয়া হেবিলাক আমাৰ ল'ৰা ছোৱালীসকলে নিজৰ নিজৰ পেশন অনুযায়ী সাবজেক্ট বিলাক সিলেক্ট কৰিব পাৰিব আৰু ইয়াত কি হ'ব ইয়াত ফ্লেক্সিবিলিটি থাকিব ক্ৰিটিকেল থিংকিং তেওঁলোকৰ ডেভেলপ হ'ব আৰু তেওঁলোকে নিজৰ নিজৰ সাবজেক্ট বিলাক নিজে সিলেক্ট কৰি ল'ব পাৰিব গতিকে এইটো খুবেই এটা ভাল দিশ হ'ব আৰু এইটো মানে 9 to 12 লৈকে কি হ'ব সেমিস্টাৰ টাইপৰ এক্সাম হ'ব সেমিস্টাৰ এক্সাম আগতে মই কৈছো আৰু এতিয়া আহিছো মিডিয়াম অফ ইনস্ট্ৰাকচন আমি আগতে অলপ কৈ দিছো যে মিডিয়াম অফ ইনস্ট্ৰাকচন হ'ব নিজৰ মাদাৰ টাং মাতৃভাষা বা স্থানীয় ভাষা গতিকে ইয়াত হিন্দী ভাষা প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই ইয়াত কৰা হৈছে কি নিজৰ মাতৃভাষা আপগ্ৰেড কৰা হৈছে আৰু লোকেল ল্যাঙ্গুৱেজ বিলাক মানে আমাৰ মাজলৈ হেৰাই যাব খোজা লোকেল ল্যাঙ্গুৱেজ বিলাক পুনৰাই উদ্ধাৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে ইয়াতে কিছুমানে ক'ব বিচাৰিছে যে যেটো ৰাষ্ট্ৰীয় সিলেবাস ৰাষ্ট্ৰীয়কৃত সিলেবাস এটা জাপি দিয়া হ'ব কিন্তু সেই কথাটো সত্য নহয় কাৰণ এডুকেশন হৈছে এটা কনকাৰেন্ট লিষ্টত থকা সাবজেক্ট কনকাৰেন্ট লিষ্ট মানে যত ষ্টেটৰো করণীয় আছে আৰু সেন্ট্ৰেলৰো করণীয় আছে গতিকে ইয়াতে আপোনাৰ NCERT আৰু SCERT NCERT আৰু SCERT দুইটা বস্তুৰে এটা সংমিশ্ৰণ থাকিব যে ইয়াতে ষ্টেট স্পেসিফিক বস্তুবিলাকো থাকিব গতিকে ইয়াত আমি চিন্তা কৰিব লগা নাই যে আমাৰ যিবিলাক আমাৰ ষ্টেটৰ যিবিলাক শিক্ষা বা আমাৰ বিষয়সমূহ ইয়াৰ পৰা নাইকিয়া কৰি দিব তেনেকুৱা নহয় ইয়াতে NCERT আৰু SCERT দুইটাই সামঞ্জস্য ৰাখি কাম কৰিব গতিকে আমি ভয় খাব লগা একো নাই আমাৰ যেটো আঞ্চলিকতাবাদ বা স্থানীয় যেটো আমাৰ ভাৱধাৰা হেতু আমাৰ জিয়াই থাকিব আৰু লগতে মাতৃভাষাৰ জৰিয়তে শিক্ষা গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ মাতৃভাষাৰ জৰিয়তে শিক্ষা লাভ কৰিব কোন বছৰলৈকে আপ টু ক্লাছ 5 আৰু প্ৰিফাৰেবলি আপ টু ক্লাছ 8 মানে ক্লাছ 5 লৈকে কম্পালসৰিলি থাকিব লাগিব আৰু ক্লাছ 8 লৈকেও এটো থাকিব পাৰে এটো বুলি কোৱা হৈছে তাৰ পিছত ক্লাছ 2 ৰ পৰা সকলো ধৰণৰ সাবজেক্ট যেনেকৈ ম্যাথছ আৰু ম্যাথছকে আদি কৰি সব সাবজেক্ট ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব ক্লাছ 2 ৰ পৰা তাৰ পিছত মই 10টা বেগলেছ দিনৰ কথা কৈছোই এই 10টা বেগলেছ দিনত বিভিন্ন বিষয়ৰ ভোকেশনাল বিষয়ৰ ব্যক্তিগত শিক্ষা প্ৰদান কৰা হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইন্টাৰ্নশিপ প্ৰদান কৰা হ'ব গতিকে এটো খুবেই এটা পজিটিভ দিশ তাৰ পিছত এক্সাম হ'ব কেতিয়া ক্লাছ 3 ক্লাছ 5 আৰু ক্লাছ 8 আৰু এই এক্সাম বিলাকত একেবাৰে প্ৰেছাৰ নাথাকে কোনো ধৰণৰ মেন্টাল প্ৰেছাৰ নাথাকে সিহঁতে এক্সাম বিলাক ছাত্ৰ ছাত্ৰীসকলে এক্সাম বিলাক এনজয় কৰিব ফূৰ্তি কৰিব
গতিকে এক্সামৰ যিটো মানে এটা মেণ্টেল ষ্ট্ৰেছ সেইটো একেবাৰে নাইকিয়া হ'ব আৰু সেমিষ্টাৰ এক্সাম হ'ব ক্লাছ 9 ৰ পৰা 12 লৈকে গতিকে এইটো খুবেই এটা পজিটিভ দিশ তাৰপিছত মই যদি ক'বলৈ বিচাৰো যে হায়াৰ এডুকেশ্যনত কি হ'ব হায়াৰ যেনেকে আফটাৰ ক্লাছ 12 কি হ'ব তেতিয়া মই ক'ব বিচাৰিছো ডিগ্ৰী কোৰ্স 4 ইয়াৰ্স ডিগ্ৰী হ'ব এবাৰ 4 ইয়াৰ্স ডিগ্ৰী আৰু 4 ইয়াৰ্স ডিগ্ৰী আৰু এটা পজিটিভ পইণ্ট আছে খুবেই ভাল এটা দিক আছে হেতু হৈছে কি অলৰেডি তো ডিগ্ৰী সেমিষ্টাৰ এক্সাম হয় আৰু এটা পজিটিভ পইণ্ট হৈছে যে মাল্টিপল এক্সিট আৰু মাল্টিপল এন্ট্ৰি অপচন থাকিব মাল্টিপল এক্সিট মাল্টিপল এন্ট্ৰি মানে মই এক বছৰ ডিগ্ৰী পঢ়ি হঠাৎ মই বিশেষ অসুবিধাৰ কাৰণে অৰ্থনৈতিক অসুবিধাৰ কাৰণে বা বেলেগ ধৰণৰ অসুবিধাৰ কাৰণে মই স্টাডি ডিসকন্টিনিউ কৰিব লগা হ'ল তেতিয়া মই কৰিব পাৰো কি মই এক্সিট কৰিব পাৰো এক বছৰ পঢ়াৰ পিছত মই এক্সিট কৰিব পাৰো বা শিক্ষা ব্যৱস্থাৰ পৰা ওলাই যাব পাৰো তেতিয়া মোক প্ৰদান কৰা হ'ব সাৰ্টিফিকেট আৰু লগত ক্ৰেডিট পইণ্টটো থাকিব যে মই এক বছৰৰ ডিগ্ৰী কোৰ্স এটা কৰিছো ইয়াত মোক সাৰ্টিফিকেট প্ৰদান কৰা হ'ব এক বছৰত আৰু তাৰ পিছত আছে কি 2 বছৰত যদি এক্সিট কৰে 2 বছৰত এক্সিট কৰিলে এটা ডিপ্লোমা দিয়া হ'ব লগতে ক্ৰেডিট পইণ্টটো দি এড কৰি দিয়া হ'ব আৰু যদি 3 বছৰত তেওঁ ডিগ্ৰী কোৰ্সটো এৰিব বিচাৰিছে তেওঁ সম্পূৰ্ণ ডিগ্ৰী কোৰ্স এটা পাব আৰু ক্ৰেডিট পইণ্টটো পাব আৰু লগতে যদি 4 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰে হেতু কমপ্লিট ডিগ্ৰী বুলি গণ্য কৰা হ'ব আৰু উইথ ৰিসাৰ্চৰ লগত এটা সম্পূৰ্ণ ডিগ্ৰী তেওঁ প্ৰদান কৰা হ'ব এতিয়া ইয়াতে সাপোজ মই 1 ইয়াৰ ডিগ্ৰী কৰি মই উলাই গলো আৰু মই যিকোনো সময় জীৱনৰ যিকোনো সময়ত আহি হি আধৰুৱা ডিগ্ৰীখিনি মই সম্পূৰ্ণ কৰিব পাৰো গতিকে এইটো এটা খুব পজিটিভ ধনাত্মক দিশ হয় নহয় বন্ধুসকল ডেফিনেটলি হয় কাৰণ আগতে পাৰ্ট 1 পাৰ্ট 2 আছিল আৰু পাৰ্ট 1 কোনবাই যদি 2 বছৰ কষ্ট কৰি পঢ়িলে কিবা কাৰণত 3 বছৰ পঢ়িব নোৱাৰিলে তেতিয়া কি হয় তেতিয়া তেওঁৰ সেই ডিগ্ৰীটো প্ৰদান কৰা নহয় তেওঁ হায়াৰ সেকেন্ডাৰী পাস কৰা বুলি কোৱা হয় কিন্তু ইয়াত সেইটো নকব তেওঁ যদি ডিগ্ৰী পাস কৰি ডিগ্ৰী মানে কমপ্লিট নকৰাকৈ এক বছৰ পঢ়ি তেওঁ গুছি গল তেতিয়া তেওঁ এক বছৰৰ সাৰ্টিফিকেট দিয়া হ'ব 2 বছৰ পঢ়ি গুছি গলে তেওঁ ডিপ্লোমা দিয়া হ'ব লগত ক্ৰেডিট পইণ্ট দিয়া হ'ব 3 বছৰ পঢ়িলে তেওঁ ডিগ্ৰী দিয়া হ'ব আৰু 4 বছৰ পঢ়িলে কমপ্লিট ডিগ্ৰী দিয়া হ'ব উইথ ৰিসাৰ্চ সাৰ্টিফিকেট গতিকে খুবই এটা ভাল পদক্ষেপ আৰু মই যেতিয়া এক্সিট কৰিলো আকৌ এন্ট্ৰি কৰিবৰ চান্স পাম মই যেতিয়াই মন যায় তেতিয়া আহি মই এন্ট্ৰি কৰি মোৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰো আগতে যেটো নাছিলে হেতু এতিয়া সম্ভৱ হৈ উঠিছে এই নিউ এডুকেশ্যন পলিসি 2020 ৰ জৰিয়তে গতিকে আপোনালোকে নিশ্চয় এই যেটো 5+3+3+4 এই প্যাটাৰ্ণৰ বিষয়ে গম পালে আৰু খুবই এটা ভাল দিশ হ'ব যে আমাৰ বুকিশ নলেজৰ পৰা বাহিৰলৈ আহি আসলতে কি এক্সপেৰিয়েন্সিয়েল লাৰ্নিং কি মানে আমি দেখাৰ পৰা শিক্ষা অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰা এইবিলাক নো কি আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই জ্ঞানসমূহ লাভ কৰিব আৰু নিউ এডুকেশ্যন পলিসি 2020 কেইটামান বিশেষ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছে আৰু সেই আদৰ্শবান পুৰুষসকল হৈছে শ্ৰদ্ধেয় স্বামী বিবেকানন্দৰ যিটো পলিসি তেওঁৰ যিটো ফিলসফি দৰ্শন সেই দৰ্শনৰ পৰা অনুপ্ৰাণিত হৈছে আৰু 2 নম্বৰতে আছে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যি আমাৰ শিক্ষাৰ ক্ষেত্ৰত এগৰাকী মহান শিক্ষক আছিলে তেওঁৰ আদৰ্শৰ পৰাও অনুপ্ৰাণিত হৈছে এই নিউ এডুকেশ্যন পলিসি 2020 আৰু এজন স্বনামধন্য ব্যক্তি তেখেত হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতৰ আদৰ্শৰ দ্বাৰাও অনুপ্ৰাণিত হৈছে এই নিউ এডুকেশ্যন পলিসি গতিকে আমি থুলমূলকৈ ক'ব পাৰো যে নিউ এডুকেশ্যন পলিসিয়ে আকৌ আমাৰ যিটো ভাৰতীয় সভ্যতা সংস্কৃতি আৰু যিটো আমাৰ প্ৰাচীন গুৰুকুল সিস্টেম সেই সিস্টেমটো পুনৰাই সঞ্জীৱিত কৰি তুলিবলৈ প্ৰয়াস কৰিছে আৰু আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা উপকৃত হৈছে আৰু নিউ এডুকেশ্যন পলিসি 2020 ৰ বিষয়ে কিছু হলেও জানিব পাৰিছে আৰু আগলৈ আমি নিউ এডুকেশ্যন পলিসিৰ 2020 আৰু বহুত দিশ আছে সম্পূৰ্ণ নিউ এডুকেশ্যন পলিসিখন 65 পেজ আছে 65 পৃষ্ঠা আছে
আৰু এই পৃষ্ঠাসমূহত আৰু বহুত কথাই সন্নিৱিষ্ট হৈ আছে গতিকে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত নিউ এডুকেশ্যন পলিচিৰ ওপৰত আকৌ কিছুমান যোগাত্মক দিশ বা কি তাত আছে হাইলাইট বিলাক আমি আপোনালোকৰ মাজলৈ লৈ আনিম গতিকে আমাৰ এই চেনেলটো আৰডিছ ইংলিছ টিউটৰ আৰডিছ সাকসেছ মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ লাভ কৰে ধন্যবাদ আপোনালোক বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকে মোৰ এই ভিডিঅ'টো অতি ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে নমস্কাৰ